নমস্কাৰ, মই জ্যোতিক শাস্ত্ৰী দীক্ষিত হাজৰিকা। আজি আমি শনি গ্ৰহৰ কাৰকতাৰ ওপৰত আলোকপাত কৰিবলৈ ওলাইছোঁ। শনি গ্ৰহৰ কাৰকতাৰ আলোকপাত কৰিবলৈ যাওঁতে পোনপ্ৰথমে মই শনি গ্ৰহৰ মন্ত্ৰ ওম ঐং হিং শ্ৰীং শনিশ্চয়ায় নমঃ, ওম ঐং হিং শ্ৰীং শনিশ্চয়ায় নমঃ, ওম ঐং হিং শ্ৰীং শনিশ্চয়ায় নমঃ মন্ত্ৰটিৰ জপেৰে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। শনিদেৱতাৰ প্ৰভাৱ ৰাশিসমূহৰ ওপৰত বিশেষভাৱে পৰে। এই প্ৰভাৱৰ বিষয়ে আলোকপাত কৰিবলৈ যাওঁতে প্ৰথমে আমি শনি গ্ৰহৰ দশাৰ বিষয়ে আলোচনা কৰিব লাগিব। শনি গ্ৰহৰ দশা মুঠতে 19 বছৰ দিন চলে। নক্ষত্ৰ অনুযায়ী 8, 17 আৰু 26। এই দশাত 3 বছৰ 3 মাহ দিন প্ৰথম আৰম্ভ হয় শনিৰ দশা, য'ত ধন নাশ হ'ব পাৰে। বন্ধু আৰু শত্ৰুৰ পৰা এই সময়ছোৱাত খুব বেয়া চলিব পাৰে। 3 বছৰ 3 দিন। ইয়াৰ নেক্সট পৰ্যায়ত আমাৰ শনি দশা বুধৰ ওপৰত পৰিব, য'ত থাকিব 2 বছৰ 8 মাহ 9 দিন। এই ক্ষেত্ৰত এই সময়ছোৱাত স্ত্ৰী লাভ হ'ব, সুখ আৰু সম্প্ৰীতিৰে সংসাৰখন আগবাঢ়িব। ইয়াৰ পিছত শনিৰ দশা পৰিব পাৰে কেতুত, 1 বছৰ 1 মাহ 9 দিন। এই সময়ছোৱাত ৰোগ বৃদ্ধি হ'ব, পুৰণা ৰোগ বৃদ্ধি হ'ব। ঠিক তেনেকৈ শনিৰ দশা ৰবি গ্ৰহত পৰিব 11 মাহ 12 দিন। চন্দ্ৰ গ্ৰহত 1 মাহ 7 মাহৰ ভিতৰত, আৰু শনি মংগলত পৰে 1 বছৰ 1 মাহ 9 দিন, য'ত আঘাত পাব পাৰে। আটাইতকৈ ডাঙৰ সময়খিনিৰ ভিতৰত যদি আমি আলোকপাত কৰোঁ, শনিৰ দশা মংগল গ্ৰহৰ ওপৰত পৰে 1 বছৰ 1 মাহ 9 দিন, য'ত আঘাতপ্ৰাপ্ত হ'ব পাৰে, ৰোগ আহিব পাৰে। জাতক জাতিকৰ জীৱনলৈ ৰোগ আহিব পাৰে, শত্ৰু আৰু চোৰৰ পৰা ভয় হ'ব পাৰে এই সময়ছোৱাত। গতিকে আমি শনি গ্ৰহৰ স্থান সম্পৰ্কে ক'বলৈ গৈ আছোঁ। শনি গ্ৰহ যদি আমাৰ গ্ৰহৰ স্থান আছে, জ্যোতিষ বিজ্ঞানত গ্ৰহৰ স্থান লাভ কৰিছে 8ম স্থান, 7ম স্থান, 6ষ্ঠ, 5ম, 2য় এনেকৈ স্থান আছে। যদি আটাইতকৈ এই স্থানসমূহৰ ভিতৰত মই কেইটামান স্থানত আলোকপাত কৰিছোঁ। 5ম স্থান, য'ত পেটৰ ৰোগ আৰু শক্তিহীন পেটৰ ৰোগ হ'ব পাৰে। যদি শনিৰ স্থান 5ম স্থানত থাকে, আমাক জাতক জাতিকাৰ জীৱনত পেটৰ ৰোগ হ'ব, বিভিন্ন ধৰণৰ শক্তিহীন হ'ব, বন্ধু বান্ধৱৰ লগত মিল নাথাকে। ঠিক তেনেকৈ 6ষ্ঠ স্থানত যদি হয়, শত্ৰু বাঢ়িব শনিৰ। 7ম স্থানত তিৰোতা নাশ হ'ব। 7ম স্থানত যদি শনি থাকে, তিৰোতা নাশ হ'ব। ৰাশি অনুযায়ী 7ম স্থানত যদি শনি বহে, তেতিয়া তিৰোতা নাশ হ'ব আৰু ধন নাশৰ নানা ধৰণৰ ধন নাশ হ'ব পাৰে। তিৰোতাৰ ক্ষেত্ৰতো এই স্থানটো বেয়া। ঠিক তেনেকৈ আটাইতকৈ জ্যোতিষ বিজ্ঞানত আটাইতকৈ মাৰক স্থান হ'ল 8ম স্থান, যাক মৃত্যুস্থান বুলি কৈছে। এই স্থানত যদি শনি গ্ৰহ থাকে, তেন্তে জীৱনত বিভিন্ন ধৰণৰ ৰোগজনিত কাৰকে দেখা দিয়ে। এই 8ম স্থানৰ গ্ৰহৰ আমি কি কৰিব লাগিব? প্ৰতিকাৰ কৰিব। 8ম স্থানত যদি শনি থাকে, ৰোগে দেখা দিব, কটুভাষী হ'ব, জীৱনত বিভিন্ন পুৰণা ৰোগে দেখা দিব পাৰে। গতিকে আমি 8ম স্থানৰ প্ৰতিকাৰ কৰিব। ইয়াতে আমি ক'ব পাৰোঁ যে শনি গ্ৰহৰ দুৰ্ঘটনাৰ ওপৰতো প্ৰভাৱ দেখা যায়। কম বয়সতে দুৰ্ঘটনা হোৱা, বিভিন্ন জাতক জাতিকা কম বয়সতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বা মৃত্যুক সাৱটি ল'ব লগা। ইয়াৰ মূল কাৰণ হ'ল শনিৰ গ্ৰহৰ স্থান। গতিকে শনি গ্ৰহৰ আপোনালোকে প্ৰতিকাৰ কৰক। ইয়াৰ জৰিয়তে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজক জনাইছোঁ যে শনি গ্ৰহৰ আপোনালোকে প্ৰতিকাৰ কৰিব লাগে। আৰু ব্যৱসায় স্থানতো শনিৰ প্ৰভাৱ যথেষ্ট থাকে। ব্যৱসায় ক্ষেত্ৰতো শনি গ্ৰহৰ প্ৰতিকাৰ কৰিব লাগিব। যদি আমি প্ৰতিকাৰৰ দিশলৈ যাওঁ, শনি গ্ৰহৰ কাৰণে আমি প্ৰতিকাৰ কৰিবলৈ যাওঁ, ৰত্ন গ্ৰহণ কৰিব পাৰোঁ। শনিৰ ৰত্ন হিচাপে উপৰত্নও গ্ৰহণ কৰিব পাৰোঁ। শনিৰ ৰত্ন হিচাপে আমি নীলা ৰঙৰ এমেথিষ্ট গ্ৰহণ কৰিব পাৰোঁ। আৰু কিছু ক্ষেত্ৰত আমি কেতিয়াবা শনি গ্ৰহৰ ৰত্ন হিচাপে নীলম গ্ৰহণ কৰিব পাৰোঁ। শনি গ্ৰহৰ দুখমুক্ত হিচাপে আমি নীলম কৰিব পাৰোঁ। নীলম যদি আমি গ্ৰহণ কৰোঁ, প্ৰায় 2 পৰা 4 ভিতৰত হ'লে ভাল।
যদি এমেথিষ্ট হিচাপত চাওঁ আমি কেৰেট গ্ৰহণ কৰিব লাগিব 5-6 কেৰেটৰ এটা এমেথিষ্ট পিন্ধিলে এই শনি গ্ৰহৰ দুৰ্ঘটনা আৰু বিভিন্ন শনি গ্ৰহৰ যিখিনি কাৰকতা মই অলপ আগত কৈ আহিছো তাৰ পৰা মুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত পিছত আমি কওঁ সকলো কিছুমান ক্ষেত্ৰত ৰত্নৰ প্ৰতিকাৰ গ্ৰহণ কৰিব নোৱাৰিবও পাৰে। তাৰ বাবে আমি শনি গ্ৰহৰ বাবে শনিৰ কবচ বা শ্বেতবেৰলা কবচ আমি ধাৰণ কৰিবলৈ জনাওঁ। শ্বেতবেৰলা কবচ এই কবচটি যদিও পিন্ধে শনিৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা শনি গ্ৰহৰ যি সমস্যা আছে সেই সমস্যাৰ পৰা আমি দুখমুক্ত হ'ব পাৰোঁ। ইয়াৰ উপৰিও আমি 3টা শনিবাৰে যদি শনিৰ যদি অতি দুৰ্বল স্থানত আছে মাৰক স্থানত আছে তেতিয়া 3টা শনিবাৰে আমি শনিৰ মূৰ্তিত তেল ঢালিব পাৰোঁ। শাৰীৰিকভাৱে অক্ষম লোকক শনিবাৰে আমি কি কৰিব পাৰোঁ? শাৰীৰিকভাৱে অক্ষম লোকক শনিবাৰে আমি কলা মাছ দি ভাত খাওঁ। কলা মাছ দি ভাত খোৱালেও ইয়াৰ প্ৰতিকাৰ যথেষ্টখিনি শনিৰ সুফল লাভ কৰিব পাৰে। শনিবাৰে ব্ৰত কৰিব লাগিব শনিৰ অশুভ স্থানৰ বাবে। গতিকে শনি গ্ৰহৰ ওপৰত আপোনালোকে প্ৰতিকাৰ কৰক জীৱনত আপোনালোকে যথেষ্ট আগুৱাই উন্নতি কৰিব পাৰিব। গতিকে শনি গ্ৰহৰ ওপৰত আজি মই আলোকপাত কৰিলোঁ। সকলো ৰাইজলৈ আন্তৰিক অভিনন্দন জনাই ইয়াতে মই সামৰণি মাৰিছোঁ।